এবার সংযুক্ত বড় মঞ্চ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন শ্বৰ্টলি UBPO যেটো দ্বাদশ বাৰ্ষিক অধিৱেশন লগতে ধেমাজি জিলা সংযুক্ত বড়ো মঞ্চৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন অহা জানুৱাৰী মাহৰ 30, 31 আৰু 1 ফেব্ৰুৱাৰী এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চানজাৰী নগৰ চিমেণ্ট চাপৰিত অনুষ্ঠিত হ'ব এই অধিৱেশনখন। এই অধিৱেশনৰ যেটো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে 99% বুলি ক'ব পাৰি আৰু 99% প্ৰায় সম্পূৰ্ণ হৈছে আৰু যিবিলাক আমি অতিথি মাতিছোঁ অলৰেডি সবে আহিব ইয়াত আৰু অসমৰ মুঠ 22খন জিলা আৰু আমাৰ 120খনতকৈ অধিক যেটো আঞ্চলিক কমিটি আছে এই আঞ্চলিক কমিটিসমূহ ইয়াত আহি পোৱাৰ তেওঁলোকে কিবা দিছে। আমি আশা কৰিছোঁ এবাৰ 5000তকৈ অধিক প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব আৰু চুবুৰীয়া দেশ হিচাপে নেপাল আৰু বাংলাদেশ এইটো কনফাৰ্ম হৈছে তেওঁলোকৰ প্ৰতিনিধি ইয়াত আহিব আৰু চুবুৰীয়া ৰাজ্য হিচাপে মেঘালয় আমাৰ কমিটি আছে, অৰুণাচলত আছে আৰু নাগালেণ্ড এই আহিব ইয়াত প্ৰায় 5000তকৈ অধিক প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব। যেহেতু আমি তৃতীয় বড়ো শান্তি চুক্তি যেটো স্বাক্ষৰকাৰী সংগঠন আৰু 2020 চনৰ 27 জানুৱাৰীত যেটো চুক্তি হ'ল তৃতীয় বড়ো শান্তি চুক্তি সেই চুক্তি মৰ্মে অকল BTCকে নহয় BTCৰ বাহিৰত থকা প্ৰায় 22খন জিলাত বসবাস কৰা 10 লাখতকৈ অধিক বড়ো জনসাধাৰণৰ কাৰণে যেহেতু বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ গঠন কৰা হ'ল আৰু সেই চুক্তিত BTCৰ বাহিৰৰ কাৰণে এটা হেকিয়াকে এটা প্ৰভিজন ৰাখি পেলাই তাত কিছুমান আমাৰ যিবিলাক দাবী আছিলে সংযুক্ত বড়ো মঞ্চৰ সেইবিলাক সন্নিৱিষ্ট কৰা হৈছে। বিশেষকৈ বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ 1 নম্বৰ, 2 নম্বৰত আছিলে 5.2ত আছিলে BTCৰ বাহিৰত যিবিলাক বড়ো অধিকৃত অঞ্চলত ৰাজ্য চৰকাৰ আৰু BTC আৰু বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ যুটীয়াভাৱে উন্নয়ন কাম কৰিব লগা আছিলে। আজিলৈকে এইটো হোৱা নাই, অলৰেডি ছাবমিট দিছে প্ৰপ'জাল কেইটা কিবা আমাৰ বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ দিয়া হ'ল কিন্তু এটাও কাম কৰা নাই ৰাজ্য চৰকাৰে। আৰু ইয়াৰ বাদেও 5.3 যেটো ভূমিস্বত্ব অধিকাৰ যিখন জনজাতি মানুহে 2006 চনৰ বন অধিকাৰ আইন মতে 2005 চনৰ ডিচেম্বৰ মাহৰ 13 তাৰিখৰ আগত যিসকল বসবাস কৰি আছে ৰিজাৰ্ভ অঞ্চলত তেওঁলোকক ভূমিস্বত্ব প্ৰদান কৰা বহুতো জিলাত দিলে, কিছু জিলাত বাকী আছে, সেইবিলাক চৰ্চা হ'ব। আৰু ইয়াৰ বাদেও যেহেতু মেইন ইছ্যু আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা বড়োসকল আজিও পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা পোৱা নাই কিন্তু দুটা চুক্তি স্থান পাইছিলে। প্ৰথম BTC চুক্তিত স্থান পাইছিলে আৰু আৰু শেহতীয়া যেটো তৃতীয় বড়ো শান্তি চুক্তি তাতো স্থান পাইছিলে কিন্তু কাৰ্যকৰী হোৱা নাই। ইয়াৰ বাদেও আমাৰ যেহেতু মেইন ইছ্যু আছে শিক্ষাৰ ক্ষেত্ৰত হ'ল 6.3 মতে 6.3 দফা মতে BTCত যিমান বিদ্যালয় আছে চৰকাৰীকৰণ কৰিব লাগে আৰু BTCৰ বাহিৰত থকা যিবিলাক বড়ো মাধ্যমৰ বিদ্যালয় আছে এইটো বিশেষ ৰেহাই দি হ'লেও চৰকাৰীকৰণ কৰিব লাগে কিন্তু আজি কমিটি এই 6 বছৰ পাৰ হ'ল, 6 বছৰ পাৰ হোৱাৰ পিছতো এইবিলাক হোৱা নাই। এইবিলাক চৰ্চা হ'ব আৰু 7.1 মতে আমাৰ কিবা আছিলে যে জনজাতি আবেষ্টনীৰ বাহিৰত থকা যিবিলাক জনজাতি মানুহ আছে, লোক আছে বা জনজাতি গাঁওসমূহ আছে তেওঁলোকৰ ভূমি অধিকাৰটো সুনিশ্চিত কৰিবৰ কাৰণে বিশেষ আইন বনোৱাৰ কথা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছিলে কিন্তু আজিলৈকে ইয়াৰ বিশেষভাৱে আইন প্ৰণয়ন কৰা নহ'ল। আমি ডিমাণ্ড কৰিছিলোঁ যে 2-3টা লগাই পেলাই 3খন গাঁও লগাই পেলাই এটা মাইক্ৰ' লেভেলৰ বেল্ট বনাব লাগে আৰু যদি সুকীয়াকৈ ক'ৰবাত যদি এখনকৈ সুকীয়াকৈ গাঁও আছে যদি বেল্টৰ বাহিৰত এই গাঁওসমূহ তাৰমানে এটা ব্লক কৰি পেলাই এই জনজাতি মানুহৰ ভূমিস্বত্ব অধিকাৰটো সুনিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। আৰু মেইন যেটো আমাৰ দাবী 1 নম্বৰ দাবী বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ আজি এই পূৰ্ণাংগ ৰূপ পোৱা নাই। এই পূৰ্ণাংগ ৰূপ নোপোৱাৰ কাৰণে এইবিলাক আমাৰ প্ৰতিনিধি সভাত স্থান পাব। বিশেষকৈ ইতিমধ্যে 958খন গাঁও অন্তৰ্ভুক্ত কৰা হ'ল বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদত আৰু আমি 161খন গাঁও আৰু ছাবমিট দিছোঁ, এইটো হৈ অহা নাই। আৰু যিহেতু ৰাভা হাছং এলেকাত থকা গোৱালপাৰা আৰু চাউথ কামৰূপ এই 2খন জিলাত বসবাস কৰা প্ৰায় 312খনতকৈ অধিক গাঁও ৰাভা হাছঙক ষষ্ঠ অনুসূচীৰ আধাৰত অন্তৰ্ভুক্ত কৰাৰ নামত এই গাঁওসমূহ আজিলৈকে বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদত অন্তৰ্ভুক্ত কৰা নাই। কিন্তু আমাৰ এটা দাবী যিহেতু আমি একেলগে সংগ্ৰাম কৰিলোঁ এই সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত আমি একেলগে এটা যিহেতু এটা ৰাজনৈতিক বা আমাৰ অৰ্থনৈতিক বা
আমাৰ সামাজিক বা আমাৰ ভাষা কলা সংস্কৃতি বা আমাৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ কাৰণে যিটো এটা আমি কাউন্সিল পালোঁ সুকীয়াকৈ, সেই কাউন্সিলত আমি একেলগে থাকিব বুলি আমি দাবী জনাই আহিছোঁ। গতিকে ৰাভা হাছং এলেকাত থকা বড়ো গাঁওসমূহ বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু এটা দাবী আমাৰ যে শোণিতপুৰ আৰু বিশ্বনাথ জিলা যিটো কিছু অঞ্চল ইতিমধ্যে BTCত অন্তৰ্ভুক্ত কৰা হ'ল আৰু বাকী বাহিৰত ৰৈ গ'ল। আৰু যিখিনি গাঁও আৰু সোমাব লগা আছে, সোমাই পেলাই যিখিনি অলপ কিবাকৈ থাকে এক ছাইডত থাকি গ'ল, যিবিলাক অন্তৰ্ভুক্ত নহয়, এই গাঁওসমূহ বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদত অন্তৰ্ভুক্ত কৰি ইয়াৰ সমষ্টি নিৰ্ধাৰণ কৰি পেলাই ইয়াক নিৰ্বাচন অনুষ্ঠিত কৰি পেলাই এটা শক্তিশালী এটা কাউন্সিল গঠন কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু যিহেতু আমাৰ কাউন্সিলৰ পুঁজি খুব সীমিত হোৱাৰ কাৰণে ৰাইজৰ যিটো আকাংক্ষা এই কাউন্সিলে পূৰণ কৰিব পৰা নাই। গতিকে এই কাউন্সিলৰ পুঁজি বৃদ্ধিৰ কথাও এই আমাৰ প্ৰতিনিধি সভাত চৰ্চা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।